বিপক্ষত আছিল কৃষ্ণৰ পৰম ৰূপটো দৰ্শন কৰিলে অৰ্জুনৰ শৰবিদ্ধ হোৱাৰ পাছত তেওঁলোকো পীতবস্ত্ৰ পৰিধান কৰি চতুৰ্ভুজ ৰূপ ধাৰণ কৰি বৈকুণ্ঠলৈ গতি কৰিছে আৰু দেৱতাসকলে তেওঁলোকক সেৱা কৰিছে পূজা কৰিছে হেনয় পৰম মূৰ্তি জগত গুৰুৰ কোটি কন্দৰ্পৰ দৰ্প দেখি হৈছুৰ ভৈল কেন মতে হিতু তনু অন্তৰ্হিত কহিউক সুক শুনো কৃষ্ণৰ চৰিত্ৰ ইমান সুন্দৰ প্ৰভু ভগৱন্তৰ ৰূপ এই সুন্দৰ তনুটো কেনেকৈনো তেওঁ শেষ কৰিলে কেনেকৈ বৈকুণ্ঠলৈ গতি কৰিলে এই কথাখিনি জানিব বিচাৰিছোঁ হে সুখদেৱ মোক তুমি কোৱা তাৰ পাছত কৈছে জিমতে কৰিলা হৰি কুলক সংহাৰ কৈও সিটো কথা মোৰ ইষ্ট দেৱতাৰ তুমি মহন্তক অন্তকালে পাইলো লাগ কিবা পুণ্য আছে কিবা মোৰ মহাভাগ পৰীক্ষিতে কৈছে হে সুখদেৱ ভগৱান কৃষ্ণই নিজৰ কুল কেনেকৈনো সংহাৰ কৰিলে অলপ আগতে আমি আলোচনা কৰিছিলোঁ বিপ্ৰসাপ দিয়ালে কিন্তু তাৰ পাছত কি হ'ল কেনেকৈ তেওঁৰ নিজৰ বংশটো ধ্বংস কৰিলে লগতে কৈও সিটো কথা মোৰ ইষ্ট দেৱতাৰ কি কৰিলে মোক কথাখিনি কোৱা তুমি মহন্তক অন্তকালে পাইলো লাগ কিবা পুণ্য আছে কিবা মোৰ মহাভাগ তোমাৰ দৰে মহাপুৰুষ এজন মোৰ মৃত্যুৰ সময়ত লগ পাইছোঁ গতিকে মোৰ কিবা ভাগ্যৰ মূৰতহে তোমাক পাইছোঁ সেইকাৰণে ঈশ্বৰৰ কথা কোৱা তিনিটা দুৰ্লভ বস্তু আছে দুৰ্লভম ত্ৰায়মেবাতত দেৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া শংকৰাচাৰ্যই লিখিছে তিনিটা দুৰ্লভ বস্তুৰ এটা হৈছে মনুষ্যত্ব প্ৰাপ্তি মানুহৰ শৰীৰ পোৱাৰ পাছতো আকৌ মনুষ্যৰ পৰা মনুষ্যত্ব প্ৰাপ্তি পোৱাটো দুৰ্লভ দ্বিতীয়টো হৈছে ঈশ্বৰ প্ৰাপ্তিৰ ইচ্ছা কৰা ঈশ্বৰমুখী হোৱাটো দুৰ্লভ অৰ্জুনক কৈছে মনুষ্যানাম সহস্ৰেষু কচ্চিত যততি সিদ্ধায়া যততাম আপি সিদ্ধানাম কচিত মাম ব্যক্তি তত্ত্বতঃ সপ্তম অধ্যায় ৩ নম্বৰ শ্লোক গীতা হে অৰ্জুন হাজাৰজন মানুহৰ মাজত কোনোবা এজন মোৰ ওচৰলৈ আহিবলৈ ইচ্ছা কৰে আৰু তেনেকুৱা হাজাৰজনৰ মাজত কোনোবা এজনে মোৰ তত্ত্বটো বুজি পায় গতিকে তৃতীয়টো কৈছে ইয়াত মহন্তৰ সংগ পোৱা ভকতৰ সংগ পোৱা এইটো দুৰ্লভ দুৰ্লভম মানুষ দেহ দেহিনাম ক্ষণভঙ্গুৰ তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম 11:2-29 একাদশ স্কন্ধ দ্বিতীয় অধ্যায় 29 নম্বৰ শ্লোক নিমি ৰজাই নৱসিদ্ধক কৈছে এই সিদ্ধ সমস্ত মানুহৰ জীৱনটো যদিও ক্ষণভঙ্গুৰ তথাপিও ই অতি দুৰ্লভ আৰু ইয়াতকৈও দুৰ্লভ হৈছে বৈকুণ্ঠ প্ৰিয় দৰ্শনম বৈকুণ্ঠক ভাল পোৱা মানুহৰ দৰ্শন পোৱাটো বৈকুণ্ঠ এটা ভগৱানৰ নামো আৰু বৈকুণ্ঠ ভগৱানৰ ধামো দুইটা সত্য গতিকে ভগৱানক ভাল পোৱা ভকত এই ভকতৰ দৰ্শন পোৱাটো অতি দুৰ্লভ ইয়াত পৰীক্ষিতে কৈছে তোমাৰ দৰে এজন মহাপুৰুষক লগ পালোঁ তাকো মোৰ জীৱনৰ শেষ মুহূৰ্তত আমি যাৰ লগত বেছি সময় কটাওঁ তাৰ প্ৰভাৱ আমাৰ ওপৰত পৰে আপোনালোকে যদি প্ৰমাণ চাব বিচাৰে এটা হাতত ফ্ৰিজৰ পৰা কেইটুকুৰামান বৰফ ল'ব আৰু এটা হাত জুইৰ ওচৰত ৰাখিব যিমান সময় সহ্য কৰিব পাৰে 5 মিনিট 2 মিনিট 3 মিনিট তাৰ পাছত বৰফখিনি পেলাই দিয়ক এটা বালতিত পানী লৈ দুইটা হাত একেলগে সুমুৱাই দিয়ক আপোনালোকে অনুভৱ কৰিব পানীখিনি একেই টেম্পাৰেচাৰ এটা বাকেটত আছে এটা হাতে ঠাণ্ডা পাব আৰু এটা হাতে গৰম অনুভৱ কৰিব যিটো জুইৰ ওচৰত আছিল সেই হাতটোৱে পানীখিনি অলপ বেছি ঠাণ্ডা যেন পাব আৰু যিটোৱে ঠাণ্ডা বৰফ লৈ আছিল ই সেইখিনি পানীকে গৰম অনুভৱ কৰিব কিয় বৰফ যি ঠাণ্ডা
ঠাণ্ডাৰ লগত থাকোঁতে থাকোঁতে এতিয়া পানীখিনি পাই অলপ গৰম অনুভৱ কৰিছে বৰফখিনিয়ে ইয়াত প্ৰভাৱ বিস্তাৰ কৰিছে বহুত সময় জুইৰ লগত আছিল হাতটো গৰম হৈ আছে জুইৰ প্ৰভাৱ পৰিছে পানীখিনি যদিও একেই টেম্পাৰেচাৰ ঠাণ্ডা যেন অনুভৱ হৈছে আমি যাৰ লগত থাকোঁ যদি আপুনি ধনৱন্তৰ লগত আছে ধন ঘটাৰ টেকনিক শিকিব কেনেকৈ ধন ঘটিব পাৰি যদি জ্ঞানৱন্তৰ লগত আছে জ্ঞান অৰ্জন কৰিব আৰু যদি ভকতৰ লগত থাকে তেতিয়াহ'লে ভক্তিৰ কথাবিলাক শিকিব পাৰিব কাৰ লগত আমি আছোঁ আইনষ্টাইনৰ এজন ড্ৰাইভাৰ আছিল আইনষ্টাইনৰ লগত ঘূৰোতে 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 ড্ৰাইভাৰজনে আইনষ্টাইনে যিমানবিলাক ভাষণ দিছিল এই ভাষণবিলাক আইনষ্টাইনৰ দৰে ক'ব পৰা হ'ল সুন্দৰভাৱে ভাষণ দিব পাৰে আৰু এদিন ড্ৰাইভাৰজনে ক'লে যে ছাৰ আপুনি বিজ্ঞানৰ যিমানবিলাক ভাষণ দিয়ে এই ভাষণবিলাক ময়ো এজ ইট ইজ দিব পাৰিম তেতিয়া আজিৰ দৰে মোবাইলৰ যুগ নাছিল চিনি নাপায় আইনষ্টাইনক নামটো জানে এজন বিখ্যাত প্ৰখ্যাত বিজ্ঞানী বুলি জানে এখন সাইণ্টিষ্টৰ বিজ্ঞানীসকলৰ এখন কনফাৰেন্সত সভা এখনত আইনষ্টাইনক ভাষণ দিবৰ কাৰণে নিমন্ত্ৰণ দিলে আইনষ্টাইনে ড্ৰাইভাৰজনক ক'লে যে শুনা অমুকত এখন সভা হ'ব তাত মোক ভাষণ দিবৰ কাৰণে মাতিছে তাৰ মানুহখিনিয়ে মোক চিনি নাপায় তুমি এটা কাম কৰা তুমিতো মোক কৈ আছিলা যে মই ক'ব পৰা কথাখিনি ভাষণত তুমি দিব পাৰা বুলি সেইকাৰণে এই সভাখনত তুমি আইনষ্টাইন হৈ বোলা আৰু মই তোমাৰ ড্ৰাইভাৰ হৈ যাম কথামতে কাম ড্ৰাইভাৰজনক চুট টাই পিন্ধাই দিলে আৰু পিছৰ বেকৰ সিটত বহুৱাই দিলে এজন বিজ্ঞানী আইনষ্টাইন হৈ বহি গৈছে আৰু যিজন আইনষ্টাইন প্ৰকৃততে তেওঁ গাড়ী চলাই গৈছে ড্ৰাইভাৰ হৈ সভাখন পোৱাৰ লগে লগে বিজ্ঞানীসকল আহিল আৰু পিছৰ সিটত বহি থকা আইনষ্টাইন ৰূপী ড্ৰাইভাৰজনক সন্মানে লৈ গ'ল সভাৰ মঞ্চত বহুৱালে গৈ আৰু ড্ৰাইভাৰজনক সভাৰ আগফালে গৈ এটা সিটত বহিব দিলে চেয়াৰ এখনত ভাষণ আৰম্ভ হ'ল আইনষ্টাইন ৰূপী ড্ৰাইভাৰজনে 2 ঘণ্টা ধৰি সুন্দৰ ভাষণ দিলে কোনো এজন বিজ্ঞানীয়ে গম পোৱা নাছিল যে এইজন আইনষ্টাইন নহয় সুন্দৰভাৱে দিছে ভাষণ তেওঁ জোচত মুখৰ পৰা ওলাই গ'ল যে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেতিয়াহ'লে কৰক আৰু সেই বিজ্ঞানীসকলৰ মাজৰ পৰা এজনে এটা প্ৰশ্ন কৰি দিলে যিটো প্ৰশ্ন উত্তৰ কোনোদিন ড্ৰাইভাৰজনে আইনষ্টাইনৰ মুখত শুনা নাছিল এটা তেওঁ চিন্তাত পৰি গ'ল কি কৰিব এতিয়া কিন্তু আইনষ্টাইনৰ লগত থাকোতে থাকোতে তেওঁৰ প্ৰেজেন্স অফ মাইণ্ড ইমান বাহিৰ গৈছিল তেওঁ অকণো নাৰ্ভাছ ফিল কৰা নাই আৰু ক'লে বিজ্ঞানীজনক ইমান সৰু সুৰা প্ৰশ্ন মোক কৰিছা এইটো প্ৰশ্নৰ উত্তৰটো মোৰ ড্ৰাইভাৰজনে দিব পাৰিব হে ৰাহা তুমি দিয়া আৰু ড্ৰাইভাৰজন বুলি আইনষ্টাইনক মাতি পেলাই প্ৰশ্নৰ উত্তৰ দিয়ালে কথাৰ তাৎপৰ্য আমি কাৰ লগত আছোঁ আপুনি দিনটো কাৰ লগত আছে অকল মানুহৰ নহয় মোবাইল আপুনি চাইছে মোবাইলত কি চাইছে দিনটো আপুনি আপোনাৰ ব্ৰেইনটো খোৰাক কি দি আছে আপুনি যদি গ্ৰন্থ পঢ়িছে কি কিতাপ পঢ়িছে আপুনি কেনেকুৱা ধৰণৰ কিতাপ কাৰণ আমি যাৰ লগত বেছিকৈ থাকোঁ তাৰ প্ৰভাৱ আমাৰ ওপৰত পৰে সেইকাৰণে আমি কাৰ লগত সংগ দিছোঁ এই বস্তুটো অতি তাৎপৰ্যপূৰ্ণ ই আমাৰ সংস্কাৰ গঢ় লোৱাটো বহুখিনি তাত প্ৰভাৱ বিস্তাৰ কৰে সেইকাৰণে এটা কথা মনত ৰাখিব ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা জ্ঞানবিলাক আমাৰ ভিতৰলৈ প্ৰক্ষেপণ কৰিছোঁ ই আমাৰ বহুতখিনি আচৰণত আমাৰ ব্যৱহাৰত আমাৰ চৰিত্ৰত প্ৰভাৱ পেলাব যিমান সৎকৰ্ম সৎ গ্ৰন্থ আধ্যাত্মিক বস্তু আমি অধ্যয়ন কৰিম সিমান আমাৰ কাৰণে ভাল হ'ব আৰু ইয়াৰ মাজতে জানি থওক সময় হৈ আহিছে কেইটালৈকে শুনিব 9টা বাজিল ল'ৰা ছোৱালীক এজন পূৰ্ণ মানুহ হ'বলৈ 4 ধৰণৰ শিক্ষাৰ প্ৰয়োজন এক হৈছে নীতি শিক্ষা এক হৈছে সামাজিক শিক্ষা এক হৈছে ব্যৱসায়িক শিক্ষা
আৰু এক হৈছে আধ্যাত্মিক শিক্ষা নীতি শিক্ষা আগতে ল'ৰা ছোৱালীবিলাকে ককা আইতাৰ মুখৰ পৰা গৰম দিনত চোতালত ধাৰি পাতি পাৰি ককা আইতাকে নিজৰ নাতিপুতিকেইটা কোলাত মূৰটো দি শুৱাই লৈ বিভিন্ন সাধু কথাৰ মাজেৰে নীতিৰ জ্ঞান দিছিল যিবিলাক সাধু কথাত গছ গছনিয়ে কথা ক'ব পাৰিছিল জীৱ জন্তুবিলাকে কথা ক'ব পাৰিছিল যিবিলাক সাধু কথাত ৰজা মহাৰাজাৰ কথা আছিল স্বৰ্গৰ দেৱতা অপেশ্বৰী কথা আছিল আৰু সুন্দৰ সুন্দৰ কাহিনীৰ দ্বাৰা এই কোমল মনৰ সন্তানকেইটাক নীতিৰ জ্ঞান দিছিল তেওঁলোকে ডাঙৰ হৈ বিনা কাৰণত গছ এজোপা ঘাপ মাৰি দিব নোৱাৰিছিল কিয় ককায়ে সৰুতে কৈছিল গছজোপাৰ প্ৰাণ আছে ঘাপ মাৰি দিলে কান্দিব গছৰ পৰা ৰস ওলাব কেনেকুৱা কোমল অন্তৰত নীতি জ্ঞান দি দিছিল সেই সন্তান ডাঙৰ হৈ জীৱক অত্যাচাৰ নকৰে কেতিয়াও কোনো জীৱৰ প্ৰতি বেয়া ভাৱ নাৰাখে সকলোৰে প্ৰাণ আছে সকলোৱে কথা ক'ব পাৰে সকলোৱে বুজি পায় ককা আইতাই সৰুতে কৈছিল মনৰ ভিতৰত এটা চাপ পেলাইছিল দ্বিতীয় হৈছে সামাজিক শিক্ষা এনে ধৰণৰ অনুষ্ঠানত যদি ল'ৰা ছোৱালী ওলাই আহে তেওঁলোকে এখন সমাজ কেনেকৈ চলে কি ধৰণে পৰিচালনা হয় সমাজলৈ ওলাই আহিলে আমাৰ সাজপাৰ কেনেকুৱা হ'ব লাগে কথা বতৰা কেনেকুৱা হ'ব লাগে ইয়াত খাদ্য কেনেকুৱা হ'ব কি ধৰণে সমাজ ব্যৱস্থাটো চলিছে এই সামাজিক সমস্তবিলাক কথা তেওঁলোকে গম পায় আৰু যিসকল আজিৰ যুৱক যুৱতী তেওঁলোক ভৱিষ্যতৰ ৰাজহাড় দেশৰ বেকবোন তেওঁলোকে এখন দেশ ধৰিব লাগিব আজি যিসকল জ্যেষ্ঠজনে কৰি আছে আমি শুনি আনন্দিত হৈছোঁ ৬১ বছৰ ধৰি আপোনালোকে ইয়াত ভাওনা পাতিছে গুৰুজনাৰ এক অনুপম সৃষ্টি ভাওনা ৬১ বছৰৰ পৰা সেইসকলৰ কথা ভাবক যিসকলে আৰম্ভ কৰিছিল যিসকলে তেতিয়া আৰম্ভ কৰিছিল আৰু তেওঁলোকে যোৱাৰ পাছতো আপোনালোকে চলাই আছে এইটোৱে হৈছে আমি আচৰণ সংস্কাৰ আমি লৈ আছোঁ সামাজিক ব্যৱস্থা এনেকৈ চলিব এটা চাম আহিব এটা চাম যাব কিন্তু যদি সমাজলৈ ওলাই নাহে তেতিয়া কেনেকৈ গম পাব যদি ওলাই নাহে কেৱল ভিতৰতে যদি থাকে সামাজিক ব্যৱস্থাবিলাকৰ পৰা আঁতৰ হৈ যাব বহু ঠাইত তেনেকুৱাই হৈছে সমাজত নাম গাব পৰা নাই কোনো খোল বজাব পৰা নাই প্ৰাৰ্থনা এটা গাব পৰা মানুহ নোহোৱা হৈ গৈছে কোনো ঠাইত নাজানে ওলাই নাহে সামাজিক ব্যৱস্থাবিলাক গমেই নাপায় মিটিঙত কেনেকৈ কথা ক'ব লাগে কি কৰিব লাগে তৃতীয়টো হৈছে ব্যৱসায়িক শিক্ষা ব্যৱসায়িক শিক্ষাত আমি বহুত গুৰুত্ব দিওঁ প্ৰাইমাৰী লেভেলৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা বুলি ইউনিভাৰ্চিটিলৈকে বিশ্ববিদ্যালয়লৈকে যিমানবিলাক শিক্ষা ল'ৰা ছোৱালীক দিয়া হয় এইবিলাক কেৱল ব্যৱসায়িক শিক্ষা ইয়াৰ দ্বাৰা জীৱনটো আমি চলাব পাৰোঁ খালি অৰ্থ উপাৰ্জন কৰিছোঁ তাৰ ডিগ্ৰীৰে আৰু আমি জীৱনটো সুন্দৰভাৱে চলাব পাৰিম ব্যৱসায়িক শিক্ষাৰ প্ৰয়োজন আছে জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে অৰ্থৰ প্ৰয়োজন আৰু তাৰ কাৰণে ব্যৱসায়িক শিক্ষা আমাক লাগিব কিন্তু ব্যৱসায়িক শিক্ষাৰ কাৰণে কিছু ঠাইত অভিভাৱকক দেখা যায় তই ডাঙৰ হ'লে IPS হ'ব লাগিব IAS হ'ব লাগিব ডাক্তৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব সব ঠিক আছে কিন্তু কোনেও নকয় যে তই এজন মানুহ হ'ব লাগিব মোৰ ৰঙিয়াত পোষ্টিং থাকোঁতে নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বৃদ্ধা মহিলাক ৰেলৱে পুলিচে উদ্ধাৰ কৰিছিল আৰু খা খবৰ কৰি গম পালে দক্ষিণ ভাৰতৰ এজন চিফ জাষ্টিছৰ মাক বৃদ্ধা অৱস্থাত আনি নলবাৰী ৰেলৱে ষ্টেচনত নিজৰ পিতেকে এৰি থৈ গুচি গৈছে ডিগ্ৰীটো বহুত ল'লে সেই ডিগ্ৰীৰ পৰা কি কাম যদি বুঢ়া অৱস্থাত নিজৰ মাক বাপেকক যদি চাব নোৱাৰে কি লাভ হ'ব সংস্কাৰ কেনেকুৱা আমি দিম এহাল দম্পতি আছিল তেওঁলোকৰ কোনো সন্তান নাছিল
আমি অলপ আগত কৈছিলোঁ যাৰ যিটো বস্তু নাথাকে সেইটোত সুখ আছে বুলি ভাবি আমি হাবাথুৰি খাওঁ। দম্পতীহালৰ সন্তান নাছিল, তেওঁলোকে ভাবিছিল যে আমাৰ যদি জীৱনত এটা সন্তান হয় আমি আটাইতকৈ সুখী হ'ম। কিমান দূৰ সত্য এইটো? সন্তানটো উগ্ৰসেনৰো আছিল, কংসই দেখোন নিজৰ বাপেকক বন্দী কৰি থৈ দিলে। সন্তানটো বেনৰ দৰেও আছিল, বেনৰ উপদ্ৰৱত ৰজাই ত্যাগ কৰি পেলাই বনলৈ যাবলৈ বাধ্য হ'ল। অংগ সন্তান আছিল আত্মদেৱ, ধুন্দকাৰী। আত্মদেৱৰ সন্তান আছিল ধুন্দকাৰী। ইমান অত্যাচাৰ কৰিবলৈ ধৰিলে, বাপেকে ঘৰ দুৱাৰ বাদ দি বনলৈ গ'ল, মাকক জ্বলি থকা ফলা খৰিৰে মৰিবলৈ বাধ্য কৰাই দিলে। সন্তান হ'লে মানুহে সুখ পাব, এইটো এটা অলিক কল্পনা। যদি বৈষ্ণৱ পুত্ৰ নহয়, যদি সংস্কাৰী যদি নহয়, তেতিয়াহ'লে সুখৰ বিপৰীতে দুখো পাব পাৰে। এই দম্পতীহালৰ সন্তান নাছিল, সদায় এটাই চিন্তাত থাকে, প্ৰাৰ্থনা কৰি থাকে, প্ৰভু বছ এটা সন্তান দিয়া। কিছুদিনৰ পাছত তেওঁলোকৰ জীৱনলৈ এটি শিশু আহিল, সন্তান এটা জন্ম হ'ল। পিছে প্ৰাৰব্ধ হয়তো ল'ৰাটোৰ বেয়া আহিছিলে, সৰুৰে পৰা অসুস্থ, খুব জ্বৰ হয়, টেম্পাৰেচাৰ হয়, আৰু মাকে কোচত লৈ থাকে ওৰে ৰাতি, উজাগৰে কটায়, ঘামি জামি নিজৰ শৰীৰ গোটেই তিতি যায়, কিন্তু সন্তানটোক বিচনাত নুশুৱাই, কিজানি কষ্ট পাব। এগৰাকী মাতৃয়ে গম পায় সন্তান কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰে। সেইকাৰণে শাস্ত্ৰত কৈছে, যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা। য'ত নাৰীয়ে বাস কৰে তাতহে দেৱতাই, য'ত নাৰীক পূজা কৰা হয়, সন্মান কৰা হয়, তাত দেৱতাই বাস কৰে। আপোনালোকে চিন্তা কৰি এবাৰ চাওক, এজনী ছোৱালী 20 বছৰ 30 বছৰ ধৰি এখন ঘৰত থাকে, মাক বাপেকৰ আশ্ৰয়ত, আৰু হঠাৎ এটা ৰাতি এজন ল'ৰাক ডিঙিত মালা পিন্ধাই দিয়াৰ লগে লগে সেইখন ঘৰ ত্যাগ কৰিলে আৰু আন এখন ঘৰৰ এগৰাকী সদস্য হৈ গ'ল। কিমান ত্যাগ! এখন ঘৰ এক মুহূৰ্তত ত্যাগ কৰি দিব পৰা ক্ষমতা, শক্তি কেৱল নাৰীক দিছে, কেৱল নাৰীক। এই আইগৰাকীয়ে সন্তানটোক যদিও নিজে কষ্ট পায়, উজাগৰে থাকে ওৰে ৰাতি, তথাপিতো শুৱাই নিদিয়ে। কিয়? কিজানি ল'ৰাটোৱে কষ্ট পায়, আৰু কোলাত লৈ থাকে ওৰে ৰাতি। বাপেকজন কাষতে চকী এখন লৈ বহি থাকে। বাপেকবিলাকে মৰম প্ৰকাশ কৰিব নাজানে। আইসকলে যেনেকৈ লুলু লুলু লালা লালা কৰে গালে চালে ধৰি, বাপেকে এইবিলাক নাজানে। খৰং খচং, কি আনিব লাগে ক, কাপোৰ লাগিলে কাপোৰ আনি দিওঁ, কিবা আনিব লাগিলে আনি দিওঁ, চিধা চিধি হিচাপ। বাপেকজনে চকী এখন পাৰি বহি থাকে, যদি বেছি হয় ডাক্তৰক মাতিব লাগিলে মাতি দিম। মৰমটো আছে, প্ৰকাশ কৰিব নাজানে। দিন আগবাঢ়িছে, বাপেকে গাঁঠিৰ সমস্ত ধন ভাঙি ল'ৰাটোৰ চিকিৎসা কৰিলে আৰু উচ্চ শিক্ষা দিলে। ভাল এজন অফিচাৰ হ'ল। অফিচাৰ হোৱাৰ লগে লগে তেওঁৰ লগত সম্বন্ধ জুৰিবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা বিভিন্ন সম্বন্ধ আহিল, আৰু এজনী ছোৱালীক বোৱাৰী কৰি তেওঁলোকৰ ঘৰলৈ আনিলে। শাহুৱেকৰ বহুত কল্পনা আছিল, ল'ৰাটোক বহু বছৰ উজাগৰে মই নিশা কটাই ডাঙৰ দীঘল কৰিছোঁ, ল'ৰালে মই যিজনী ছোৱালী আনিম তাই নিশ্চয় মোক অতি মৰম কৰিব। ৰাতিপুৱা উঠি মা চাহ বনাইছোঁ খাহি বা খোৱাহি, এনেকৈ সম্বোধন ধৰিব। বহুত কল্পনা। পিছে তেনেকুৱা নহ'ল, বোৱাৰীকজনী অলপ বেলেগ ধৰণৰ হ'ল। আপোনালোকৰ এইফালে কেনেকুৱা নাজানো, আমাৰ ফালে বিয়াৰ পাছত এবছৰলৈকে বোৱাৰীবিলাকক চন্দ্ৰমুখী বুলি কোৱা হয়। চন্দ্ৰমুখী মানে ওৰণিখন দীঘলকৈ থাকে, মাতটো অতি কোমল, শীতলতা, মাত যেন নেমাতিব ইমান মিঠা, চন্দ্ৰৰ দৰে অতি শীতল। এবছৰ যোৱাৰ পাছত দ্বিতীয় বছৰত অকণমান সূৰ্যমুখীলৈ ৰূপান্তৰ ঘটে। লাহে লাহে ওৰণিখন পিছলৈ গৈ থাকে আৰু তাপ দিয়া আৰম্ভ কৰে।
মাজতেতো শাহুৱেক এগৰাকীক ভাত বনাই দিলে আমাৰ তাত বোৱাৰী এজনী, আপোনালোক তেনেকুৱা নহয়, আপোনালোকৰ গালে নানিব। শিলগুটি এটা পালে, শাহুৱেকে সুবিধা লৈ আছিল আৰু ক'লে, এই বোৱাৰী, ভগৱানে চকু দুটা দিয়া নাই, চাউলকেইটা ভালকৈ বাছি ল'ব নোৱাৰিলি, শিলগুটি ওলাইছে দেখা নাই। বোৱাৰী এগৰাকী সূৰ্যমুখী পিৰিয়ডত আছিল আৰু সেইকাৰণে ক'লে, মা মোক বাৰু ভগৱানে দুটা চকু দিছেই, মই বাৰু নেদেখিলোৱে, আপোনাক 32টা দাঁত দিছেনে নাই, এই সৰু শিলগুটিটো চোবাই খাব নোৱাৰে। সূৰ্যমুখী তাপ দি দিছে। আৰু তৃতীয় বছৰৰ পৰা জ্বালামুখী বুলি কয় আমাৰ ফালে, আপোনালোক ইয়াত তেনেকুৱা নহয়, চব চন্দ্ৰমুখী। আমাৰ তাত প্ৰথম বছৰ গিৰিয়েকে কয় ঘৈণীয়েকে শুনে, দ্বিতীয় বছৰ ঘৈণীয়েকে কয় গিৰিয়েকে শুনে, আৰু তৃতীয় বছৰৰ পৰা দুইটাই কয় ওচৰ চুবুৰীয়াই শুনে। আপোনালোক তেনেকুৱা নহয়, এইফালে চব ঠিক আছে। শাহুৱেকে বহুত চিন্তা কৰিলে, বহুত আশা কৰিলে, মোৰ বোৱাৰী এনেকুৱা হ'ব, তেনেকুৱা হ'ব, অমুক কৰিব, তমুক কৰিব, বহুত আশা। কিন্তু বোৱাৰীয়েক তেনেকুৱা নহ'ল, সেইকাৰণে মনত বিৰাট দুখ। প্ৰতিটো কথাত কিবা নহয় কিবা উত্তৰ দি দিয়ে। মানসিকভাৱে ভাগি পৰিল শাহুৱেক। দুটা কথা মনত ৰাখি যাওক, আৰু চিতা আৰু চিন্তা, ইয়াৰ মাজত বিশেষ পাৰ্থক্য নাই। চিতা আৰু চিন্তা, চিতাই মৰাশ জ্বলায়, মৰাশ চিতাত উঠাই জ্বলাই দিয়ে, আৰু চিন্তাই জীৱন্ত মানুহক জ্বলাই দিয়ে। গতিকে কেতিয়াও চিন্তা নকৰিব, যিকোনো কথা হওক ভগৱানৰ ওপৰত এৰি দিয়ক। এই মানুহগৰাকীয়ে এনি টাইম চিন্তা কৰি থকা হ'ল, কেনেকুৱা বোৱাৰী আনিলোঁ, কি কৰিম কি নাই, ভাবোতে 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 মানসিকভাৱে ভাগি পৰিল। আৰু এটা কথা বুজি লওক, যিবিলাক মানুহে মানসিকভাৱে অসুস্থ হৈ গ'ল, ভাগি পৰিল, কম দিনৰ ভিতৰত তেওঁলোক শাৰীৰিক অসুস্থ হৈ যাব, শৰীৰত বেমাৰে দেখা দিব। এই আইগৰাকীৰো তেনেকুৱা হ'ল, কম দিনৰ ভিতৰতে শাহুৱেকগৰাকী সিপুৰিলে গুচি গ'ল। এতিয়া ঘৰত আছে বুঢ়াজন, পিতেক, বোৱাৰীয়েক, আৰু তেওঁলোকৰ জীৱনলৈ ইতিমধ্যে এটি সন্তান আহিছে। ঘৰত মাত্ৰ সেইকেইটা প্ৰাণী। সময় আগবাঢ়িছে, বুঢ়াজনৰ বয়স বাঢ়ি আহিল, আৰু যেতিয়া বয়স বেছি হৈ যায় তেতিয়া যমৰ 3টা দূত আহে বুলি কয়। এই দূত 3টা আন একো নহয়, আমাৰ 3টা বেমাৰ, কফ, বাত আৰু পিত্ত। বয়স হৈ আহিলে মানুহৰ 3টা বেমাৰে মিনিমাম লগ লাগি যায়। হয়তো কফ, কাহি থাকে, হয়তো বাত, বিষ হয়, জইণ্ট পেইন, আৰু এটা হৈছে পিত্ত, হজম নহয়, বিভিন্ন ধৰণৰ পেটৰ অসুখ। এই 3টাৰ এটা আহি যায়। বুঢ়াজনক পালে কফ, ৰাতিটো কাহি থাকে। এদিন বোৱাৰীয়েকে গিৰিয়েকক কৈছে, শুনা, আমি দুইটা অফিচত কাম কৰোঁ, তোমাৰ দেউতাৰতো কাম বন নাই, দিনটো ঘৰতে থাকে, আমি দুটাই ইমান কষ্ট কৰি আহোঁ আৰু ৰাতি আমি ভালকৈ শুব নোৱাৰোঁ। কিয়? তেওঁলোকৰ ৰুমটো আছিল ওচৰত লগালগি। কাষৰ ৰুমতে আগতে মাক বাপেক আছিল, মাক মৰাৰ পিছত বাপেক অকলে থাকে, আৰু তাৰ লগতে ইফালে পিতেক আৰু বোৱাৰীয়েক আৰু কণমানি নাতিটো। সেইকাৰণে বোৱাৰীয়েকে গিৰিয়েকক কৈছে যে, তোমাৰ দেউতাৰে ৰাতিটো কাহি থাকে, তাৰ কাৰণে মোৰ টোপনি নাহে, সেইকাৰণে এটা কাম কৰা, কাইলৈ ৰাতিপুৱাই তুমি তোমাৰ দেউতাৰাক আমাৰ ঘৰৰ বাৰাণ্ডাৰ আগফালে যিটো সৰু ৰুম আছে, য'ত আমি কাম কৰা মানুহ দুনুহ আহিলে কেতিয়াবা ৰাখোঁ, সেই ৰুমটোলৈ তুমি শ্বিফ্ট কৰি দিয়া। আৰু সেইজন ল'ৰা, যিজন ল'ৰা অসুস্থ হৈ থাকোঁতে মাক বাপেকে নিজৰ কথা চিন্তা নকৰি উজাগৰে ৰাতি কটাইছিল, সেইজন ল'ৰাই পিছদিনা ৰাতিপুৱা দেউতাকক কৈছে, দেউতা তই ৰাতিটো কাহি থাক, তোৰ কাৰণে আমাৰ টোপনি ক্ষতি হয়, দিনটো ভালকৈ অফিচত কাম কৰিব নোৱাৰোঁ, সেইকাৰণে তই এই আগফালে থকা ৰুমটোত যা। বাপেকে ক'লে, বোপাই ময়ো ভাবিছিলোঁ কথাটো হয়, মই কাহি থাকোঁ, তহঁতৰ টোপনি নাহে, ডিষ্টাৰ্ব হয় বুলি মই গম পাইছিলোঁ, বৰ ভাল হ'ব দে মই তাতে থাকোঁগৈ। বুঢ়াজন আগফালৰ ৰুমটোলৈ গুচি গ'ল। তেতিয়াও এটা নিয়ম আছিল যে খোৱাৰ সময়ত ভিতৰলৈ আহে, একেলগে ডাইনিঙত বহি আটাইকেইজনে খায়। বয়স বাঢ়ি গ'ল বুঢ়াজনৰ,
নাৰ্ভৰ প্ৰব্লেম আহিল, হাত কঁপিবলৈ ধৰিলে। আৰু তেওঁ আহাৰ গ্ৰহণ কৰোঁতে মুখলৈও কম যায়, গাত পৰে বেছি, চোলাত পৰে। বোৱাৰীয়েকৰ আকৌ লাগিল। বোৱাৰীয়েকে গিৰিয়েকক কৈছে যে শুনা, মই তোমাৰ দেউতাৰ লগত ভাত খাবলৈ ঘিণ কৰোঁ। কিয়? এই খাওঁতে গোটেই গাত এইবিলাক পৰি যায়, দালি পৰে, ভাত পৰে, মই এনেকৈ নোৱাৰোঁ খাব দেই। তুমি এটা কাম কৰা, তেওঁৰ ৰুমতে দি দিম, তাতে খাবলৈ দিয়া। আৰু সেইজন ল'ৰাই, যিজন ল'ৰাক উচ্চ শিক্ষা দিয়াৰ কাৰণে বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি গাঁঠিৰ সমস্ত ধন খৰচ কৰিছিল, সেইজন ল'ৰাই বাপেকক ক'লে, দেউতা তই আৰু কষ্ট কৰি পেলাই ভিতৰলৈ আহিব নালাগে দে, তোৰ ৰুমটোতে আমি যোগাৰ দিম, তাতেই তই খাবি। বাপেকৰ বুজিবলৈ বাকী নাছিল যে মোক লাহে লাহে মোৰ ল'ৰাই ঘৰৰ পৰা উলিয়াই আছে। বহুতো ল'ৰা ছোৱালীয়ে নিজৰ মাক বাপেকক ব্যৱহৃত টৰ্চৰ বেটাৰী বুলি ভাবে। বেটাৰী কেইবা ধৰণৰ আছে। এবিধ হৈছে টৰ্চৰ বেটাৰী ইউজ এণ্ড থ্ৰ', ব্যৱহাৰ কৰা পেলাই দিয়া। এবিধ আছে মোবাইলৰ, চাৰ্জ কৰা চলাই থাকা। এবিধ আছে গাড়ীৰ, চলাই থাকা চাৰ্জ হৈ থাকিব। টৰ্চৰ বেটাৰী বুলি ভাবে যে এইটো খতম আৰু চাৰ্জ, এতিয়া কাম নাই, পেলাই দিয়া। আগফালে দিলে, তাতেই ভোজন দিয়া হ'ল। সময় বাঢ়ি গৈছে, কণমানিটো ডাঙৰ হৈ আহি আছে। মই সংস্কাৰৰ ওপৰত কথা কৈ আছোঁ। ল'ৰাটো 5 বছৰ হ'ল, বাৰ্থডে পাৰ্টি পাতিছে। আজিকালি বাৰ্থডে পাতে, জন্মদিন পতাটো বাদ দিলে মানুহে, বাৰ্থডে পাৰ্টি। আৰু কিবা মম ফুৱাই পেলাই নুমুৱাই দিয়ে। এইটো বস্তুটো মই আজিলৈকে বুজা নাই বাৰু, কি বস্তু। আমাৰ আকৌ বন্তি জ্বলাইহে, ফুৱাই পেলাই নুমাই দিয়ে, কি বস্তু বুজি পোৱা নাই বাৰু। যি কি নহওক, এইবিলাক চব বাহিৰৰ পৰা আহিছে, নতুন নতুন নিয়ম। ভাগৱত একাধ্যায় পঢ়াবলৈ লওক জন্মদিনত, পুথি একাধ্যায় পঢ়ক, ল'ৰা ছোৱালীয়ে ভাল পাব, ভকতৰ পৰা আশীৰ্বাদ পাব। বাৰ্থডে পাৰ্টি পাতিলে, বোৱাৰীয়েকে আহি পেলাই শহুৰেকক ক'লে, দেউতা আজি আমাৰ লগৰ মানুহ আহিব, মোৰ লগৰ হাইলি কোৱালিফাইড, ডাঙৰ ডাঙৰ চাকৰিয়াল, গতিকে আপুনি যেতিয়ালৈকে পাৰ্টি চলি থাকে এক মুহূৰ্তৰ বাবেও যাতে আপোনাৰ ৰুমৰ পৰা বাহিৰলৈ নোলায়। বাপেকে ক'লে, বোৱাৰী মইনো গৈ কি কৰিম, দে হ'ব দে, মই ভিতৰতে থাকিম। পাৰ্টি আৰম্ভ হ'ল সন্ধিয়া 7টা বজাত, 7টাৰ পৰা 8টা, 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা, 10টাৰ পৰা 11টা বাজি গ'ল। পাৰ্টি শেষ হোৱাৰ নাম লোৱা নাই। গিলাচৰ টুং টাং, ডিজে মিউজিক, ঢাক ঢোক চলি আছে। বুঢ়াজনৰ পাচাব কৰিব লাগিল। ভাবিলে মই মনে মনে ওলাই যাওঁ আৰু পাছফালে গৈ মই পাচাব কৰি আহি আকৌ সোমাই থাকিম, মই চোতাললৈ নাযাওঁৱে পেণ্ডেলত। আৰু দুৱাৰখন খুলিছে, ইফালে পেণ্ডেলত বোৱাৰীয়েকৰ লগৰ 5 গৰাকী বান্ধৱীয়ে কৈছে, তোৰ ৰুমটো নেদেখুৱা নে, কেনেকৈ ৰাখিছ, কি কথা, এবাৰতো বল দেখুওৱা। আৰু বোৱাৰীয়েকে বৰ নিশ্চিন্ত মনে ফূৰ্তি কৰি লৈ আহিছে ঘৰ দেখুৱাব। 5 জনী বান্ধৱীক লৈ বাৰাণ্ডাত, আৰু ইফালৰ পৰা বুঢ়াই দুৱাৰখন খুলি বাৰাণ্ডাত। এতিয়া বান্ধৱী কিগৰাকীয়ে সুধি দিলে যে শুনাচোন, 4 ঘণ্টা ধৰি তোমাৰ ঘৰত পাৰ্টি কৰিছোঁ আৰু এইজন মানুহক আমি দেখা নাই, কোন এওঁ? সেইগৰাকী বোৱাৰী উচ্চ শিক্ষিতা, হাইলি কোৱালিফাইড। তেওঁ ক'বলৈ কুণ্ঠাবোধ নকৰিলে আৰু তেওঁ কৈছে, এজন আমাৰ ঘৰত কাম কৰা মানুহ, নিজৰ শহুৰেকৰ কথা কৈছে, এজন আমাৰ ঘৰত কাম কৰা মানুহ, এওঁ অসুস্থ, গতিকে আমি নিজৰ পকেটৰ পইচা খৰচ কৰি এওঁক চিকিৎসা কৰি আছোঁ। বান্ধৱী কিগৰাকীয়ে ক'লে, বা কিমান উদাৰ, ঘৰত কাম কৰা মানুহক নিজৰ ঘৰত ৰাখি চিকিৎসা কৰিছোঁ, তো কিমান উদাৰ হ'ব লাগিব। বুঢ়াজনে কি ক'ব, মাত্ৰ দুধাৰি চকুলো বৈ আছে, একো মাতিব পৰা নাই। আৰু বান্ধৱী কিজনী ভিতৰলৈ গ'ল ঘৰ চাবলৈ, বুঢ়া পিছফালে গ'ল আৰু পাচাব কৰি আহি আকৌ ৰুমত সোমাই আছে, হুকডাল লগাই লৈছে। পাৰ্টি শেষ হ'ল এসময়ত, আৰু বুঢ়াই শুনিছে যে দুৱাৰত ঢকিয়াইছে, দুৱাৰ খোলক। বুঢ়াজনে দুৱাৰ খুলি দিলে। বোৱাৰীয়েকে নক'বলগীয়া অশ্লীল বাণীৰ সংযম আমি ৰাখিব লাগে, কাক কেতিয়া কেনেকৈ কথা ক'ব লাগে। এটা বাণীৰ টপ দিছে ৭ম অধ্যায় গীতাত, কাক কেতিয়া কেনেকৈ কথা ক'ব লাগে। অনুদ্বেগ কৰম বাক্যম সত্যম প্ৰিয়হিতম চয় স্বাধ্যায় অভ্যাসনম চৈব বাংময়তপ উচ্যতে। কাক কেতিয়া কেনেকৈ কথা ক'ব লাগে, আপোনাৰ কথাই যাতে বেলেগক উত্তেজিত নকৰে, দুখ নিদিয়ে যাতে,
সত্য হ'লেও যাতে শুনি পেলাই প্ৰিয় হয়, কাকো কেতিয়াও আঘাত দিয়াকে নক'ব কথা। বাণীক সদায় বিনালৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিব লাগে যাতে সংগীতৰ উদ্ভৱ হয়। বাণীক কেতিয়াও বানলৈ ৰূপান্তৰিত কৰিব নালাগে, কাৰোবাৰ অন্তৰত আঘাত দিব। আৰু যিপাত শৰ আজি আপুনি বেলেগলৈ প্ৰক্ষেপণ কৰিছে, আপুনি নিশ্চিন্ত থাকক, যিপাত বান আজি আপুনি প্ৰহাৰ কৰিলে এদিন সেই পাত বানে ঘূৰি আহি আপোনাৰ হৃদয়ত লাগিব। পৃথিৱী ঘূৰণীয়া, লুকাই থাকিবলৈ জেগা নাই। অশ্লীল বাক্যৰে বহুত অত্যাচাৰ কৰিলে মানসিকভাৱে, আৰু গালি গালাজ কৰি থাকোঁতেই সেই সময়তে আহি গিৰিয়েক ওচৰ পালেহি, আৰু গিৰিয়েকক ক'লে, শুনা, এই মানুহজনৰ লগত আৰু মই এক মুহূৰ্ত এইখন ঘৰত থাকিব নোৱাৰোঁ। কাইলৈৰ ভিতৰত তেওঁক তুমি কিবা এটা কৰা। যদি মোক ৰাখা তেতিয়াহ'লে এইজন থাকিব নোৱাৰে, আৰু যদি এইজনক ৰাখা তেতিয়াহ'লে মই তোমাৰ লগত নাথাকোঁ। সিদ্ধান্ত তোমাৰ। ঘপকৈ গুচি গ'ল দুৱাৰ মাৰি। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা সৰু হৈ থাকোঁতে মাক বাপেকে উজাগৰে নিশা কটাইছিল, সেইজন ল'ৰা, যিজন ল'ৰাক পঢ়াবৰ কাৰণে মাক বাপেকে গাঁঠি ধন ভাঙি তেওঁক ডাঙৰ মানুহ কৰিছিল, সেইজন ল'ৰাই পিছদিনাখন ওচৰত থকা এখন বৃদ্ধ আশ্ৰমত কথা পাতি তাৰ পৰা গাড়ী এখন লৈ আহিছে। গেটৰ ওচৰত গাড়ীখন ৰাখি বাপেকৰ ওচৰলৈ আহি ক'লে, দেউতা, তই অকলে অকলে ঘৰটোত থাক দিনটো, আমি দুটা অফিচলৈ যাওঁ, কণমানিটো স্কুললৈ যায়, তোৰ চাগে বৰ অকলশৰীয়া যেন লাগে। সেইকাৰণে মই ভাবিছোঁ আমাৰ ওচৰতে এখন আশ্ৰম আছে, তোৰ দৰে বহুত মানুহ তাত আছে, ব'ল তোক তাতে থৈ আহোঁগৈ, তই তাত এটলিষ্ট লগ পাবি। বাপেকজনৰ বুজিবলৈ বাকী নাছিল যে মোৰ ল'ৰাই মোক ঘৰৰ পৰা উলিয়াই বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাইছে। ক'লে, বোপাই তই ঠিকেই ভাবিছ, ময়ো ভাবিছিলোঁ, হয় মই বৰ অকলশৰীয়া হৈ গ'লোঁ, মোৰ যেন আপোন বুলিবলৈ কোনো নাই। হ'ব দে ব'ল। আজি ল'ৰাটো আগে আগে গৈছে, বাপেক পিছে পিছে। সাধাৰণতে বাপেক আগত যায় আৰু ল'ৰা পিছত। ল'ৰাবিলাকে নিজৰ বাপেকক ৰোল মডেল বুলি ভাবে, আদৰ্শ বুলি, আৰু ছোৱালীয়ে মাকক আমি যেনেকুৱা আচৰণ দেখুৱাওঁ সেই আচৰণবিলাক নিজৰ সন্তানে গ্ৰহণ কৰে। মাকৰ আচৰণ ছোৱালীবিলাকে গ্ৰহণ কৰে, বাপেকৰ আচৰণ ল'ৰাবিলাকে গ্ৰহণ কৰে, আদৰ্শ, ৰোল মডেল। কিন্তু আজি উল্টা হৈছে, ল'ৰা আগত, বাপেক পাছত। তাকো বাট ক'লে দেখুৱাইছে বৃদ্ধ আশ্ৰম। গেটৰ ওচৰ পালেগৈ, বুঢ়াজনৰ হৃদয় কঁপি উঠিছে। এবাৰ ওলাই যোৱাৰ পাছত আৰু ইয়ালৈতো ঘূৰি আহিব নোৱাৰিম, আৰু তাত মোৰ আপোন বুলিবলৈ কোনো নাথাকিব। হৃদয়খন কঁপি উঠিছে আৰু নিজৰ পিতেকক কৈছে, বোপায়ো, তোৰ মাৰে মোক এখন এৰী চাদৰ দিছিল, মাৰে তোৰ এৰি থৈ গুচিয়ে গ'ল, মোৰ আলনাডালতে এৰী চাদৰখন আছে, তই সেইখনকে লৈ আহগে যা। যেতিয়া তোৰ মাৰলৈ মনত পৰিব, তহঁতলৈ মনত পৰিব, নাতিটোলৈ মনত পৰিব, আপোন বুলি ভাবিবলৈ মোৰ কোনো যেতিয়া নাথাকিব, মাৰে দিয়া এৰী চাদৰখনকে মই গাত লৈ থাকিম। পিতেক যাবলৈ পোৱাই নাই, কণমানিটো দৌৰ মাৰিছে আৰু ককাকৰ আলনাৰ পৰা এৰী চাদৰখন লৈ আহিছে, দুৱাৰ দলিত দীঘলকৈ মেলি লৈছে, ভিতৰৰ পৰা এখন দা আনি পেলাই মাজত কাটিবলৈ ধৰিলে। মাকে ভাবিছে, মোৰ ল'ৰা মোৰ আদৰ্শত উঠিছে, গোটেইখন নিদিয়ে ককাকক, এটুকুৰাহে দিব, এটুকুৰা ৰাখিছে। বাহ, কি সংস্কাৰ দিছোঁ মই। সুধিছে, বোপাই কিয় কাটিছ? একো মতা নাই, সি কাটি আছে খালি। বাপেক আহিল দেৰি হোৱাৰ কাৰণে। বাপেকে আহি ক'লে, উপায় এৰী চাদৰখন ককা আৰু কেলে কাটিলি? সি কৈছে, শুনা মা, শুনা দেউতা, মই যদি আজি গোটেইখন এৰী চাদৰ ককাৰ লগত দি পঠিয়াওঁ, তেতিয়া যিদিনা মই তোমালোকক বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাম, সেইদিনা তোমালোকৰ লগত কি পঠিয়াম, ইয়াৰ এটা টুকুৰা মই সেইদিনাৰ কাৰণে ৰাখিছোঁ, যিদিনা তোমালোক দুটাকো মই বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাই দিম। यत यद आचरति श्रेष्ठ तदेव इतर जन स यत प्रमाणम कुरुते लोकास्तदानुवर्तते। তৃতীয় অধ্যায় 21 নম্বৰ শ্লোক গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, জ্যেষ্ঠজনে শ্ৰেষ্ঠজনে যেনেকুৱা আচৰণ কৰে আমি উঠি অহাসকলে সেইবিলাক ফ'ল' কৰোঁ। সেইকাৰণে উপদেশতকৈ আৰ্হি ভাল বুলি কোৱা হয়। নিজৰ সন্তানক সংস্কাৰ দিবলৈ হ'লে উপদেশ কমাই দিয়ক, আচৰণত আনক। সন্ধিয়া হোৱাৰ লগে লগে নিজে মোবাইলটো লৈ নিজে টিভিৰ ওচৰত নবহি নিজৰ সন্তানৰ ওচৰত অলপ সময় বহক। স্কুলত কি পঢ়াইছে, কলেজত কি পঢ়াইছে সোধক, নিজে জানিবলৈ ইচ্ছা কৰক। কি আছে তোৰ ক্লাছত, অকণ আমাক ক, কেনেকুৱা লাগিল আজি তোৰ ক্লাছত।
কি হ'ল কি মোক ক উৎসাহেৰে বুজাব আপোনালোকক নিজৰ পঢ়াটোত ইণ্টাৰেষ্ট দিব সময় দিয়ক অলপ সময় দিয়ক ল'ৰা ছোৱালীক আৰু আচৰণ যেতিয়া দেখুৱাব আপুনি নিজে এখন গ্ৰন্থ লৈ বহক ওচৰত কীৰ্তনখন মেলি লওক দুটামান ঘোষা মুখস্থ কৰক প্ৰাৰ্থনা কেইটামান মনত ৰাখক ভাদ মাহত নাম হয় কীৰ্তন কেইটামান মুখস্থ কৰি লওক আজিকালি দিহা নাম য'তে ত'তে হৈছে তাৰ কাৰণে আপোনালোকে চেষ্টা কৰক আচৰণ দেখুৱাওক আচৰণ হৈছে এতিয়া সেইকাৰণে কোৱা হৈছে যে পঢ়িবই লাগিব মই প্ৰথমতো কৈছিলোঁ আপোনালোকে অধ্যয়ন কৰক কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম অধ্যয়ন কৰিবলৈ লওক শাস্ত্ৰৰ উত্তম গীতা ভাগৱত গীতা এভাগ লওক গীতাৰো এটা কথা আমি তাকেতো ক'লো এইবিলাক অন্ধবিশ্বাস একদম সুন্দৰ কথা কৈছে বহুতে কয় গীতা পঢ়িলে বোলে অন্ধ হ'ব গীতা পঢ়িলে বোলে ঘৰ দুৱাৰ বাদ দি গুচি যাব সন্ন্যাসী হয় আপোনালোকে জানি থওক গীতা যিজনে শুনিছিলে অৰ্জুনে শুনাৰ পাছত নিজৰ কৰ্তব্য কৰ্ম কৰিছে কৰিষ্যে বচনম তব নষ্ট মোহা স্মৃতিৰ লব্ধা তৎ প্ৰসাদত ময়াচ্যুত স্থিতোস্মি গত সন্দেহ কৰিষ্যে বচনম তব অষ্টাদশ অধ্যায় 73 নম্বৰ শ্লোক গীতা হে প্ৰভু মই তোমাৰ পৰা এই উপদেশখিনি শুনাৰ পাছত নষ্ট মোহ মোৰ মোহ নাইকিয়া হৈ গ'ল স্মৃতি লব্ধ মই স্মৃতি পুনৰ ঘূৰাই পালোঁ আৰু এতিয়া স্থিতোস্মি মই নিজৰ যিটো মোৰ স্থিতি অৱস্থান তাত মই স্থিত হ'ব পাৰিছোঁ এইকাৰণে কৰিষ্যে বচনম তব তোমাৰ কথা মই এতিয়া মানিম গীতা শুনাৰ পাছত এজন বিষাদগ্ৰস্তত থকা অৰ্জুনে তেওঁৰ কৰ্তব্য পথত যাবৰ কাৰণে গৈছে গতিকে গীতাই কেনেকৈ সন্ন্যাস হ'ল অৰ্জুনেতো কৈছিল মই ভিক্ষা খুজি পেলাই খাম কথম ভীষ্মমহম সংখ্যে দ্ৰোণচ মধুসূদন ইষুভি প্ৰতি য়োৎসামি পূজাৰ্হ বৰিসূদন মই কেনেকৈ ভীষ্মৰ লগত যুদ্ধ কৰিম কেনেকৈ দ্ৰোণৰ লগত যুদ্ধ কৰিম গতিকে মোৰ কাৰণে ভিক্ষা কৰি খোৱাটোৱে শ্ৰেষ্ঠ আৰু সেই অৰ্জুনক ভিক্ষাৰী হোৱাৰ পৰা বাধা কৰি কৰ্তব্য কৰ্মৰ উপদেশ দিয়া গীতাখন কেনেকৈ ক'লে যে সন্ন্যাস হৈ গুচি যাব গীতা পঢ়িলে বোলে আৰু শুনক কৈছে কোনে ভগৱান কৃষ্ণ যাৰ 16,108 গৰাকী পত্নী আৰু যোনে শুনিছে অৰ্জুন তেওঁৰ কেইবাগৰাকীও পত্নী কেনেকৈ সন্ন্যাস হ'ল কোনজন সন্ন্যাস হ'ল গীতা শুনাৰ কাৰণে কোনজন অন্ধ হ'ল এয়া সব অন্ধবিশ্বাস কিয় কৈছিলে এইবিলাক কাৰণ আপুনি যদি সত্যটো জানে কাইলৈ আপুনি প্ৰশ্ন কৰিব যে তোমালোকে যে মোক এইটো কৰ্ম কৰিবলৈ দিছা কিন্তু শাস্ত্ৰত দেখোন এইটোহে কৈছে কৃষ্ণ একদেৱ দুখহাৰী আৰু তুমি কৈ আছা যে নহয় অমুকত কৰা এইটো কিয় ক'লা এই অমুকত তেল ঢালিব লাগে অমুকত কিবা কৰিব লাগে অমুকত অমুক কৰিব লাগে এয়া যে কৈ আছা গীতা ভাগৱতেতো কোৱা নাইকিয়া আপুনি যেতিয়া প্ৰশ্ন কৰিব তেওঁলোকৰ উত্তৰ ক'ত থাকিব এইকাৰণে ক'লে যে নুচুবা ৰঙা কাপোৰ মাৰি থৈ দিয়া এয়া চুব নাপায় চাব নাপায় ওচৰলৈ যাব নাপায় আমিতো কৈছিলোঁ এদিনত আপোনালোকে পঢ়িব নিজে নিজে অধ্যয়ন কৰক কাহিনী আকাৰে সন্তানক বুজাওক কি আছে ভাগৱতত কি আছে গীতাত বিভিন্ন কাহিনী দিছে কীৰ্তন পুথিখন উলিয়াই লওক সব কাহিনী পাব আৰু তাৰ মাজেৰে আপোনালোকে জীৱনৰ মাৰ্গ বিচাৰি পাব তাত সেইকাৰণে গীতা পঢ়িব নালাগে বুলি কোৱাটো আইসকলে পঢ়িব নাপায় সৰু ল'ৰা ছোৱালীয়ে পঢ়িব নাপায় এয়া সব ভ্ৰান্ত ধাৰণা সব মিছা গীতাত এনেকুৱা একো কোৱা নাই গীতা শাস্ত্ৰ বৰ্তমান যিমানবিলাক মেনেজমেণ্টত আছে বিজনেছত আছে MBA যিমানবিলাক আছে যিমানবিলাক স্পিকাৰ আছে তেওঁলোকে গীতাৰ ওপৰত প্ৰবচন কৰি আছে গীতাৰ শ্লোকৰ ওপৰত সব গীতা আইনষ্টাইনে গীতা ৰাখিছিল আমাৰ পূৰ্ব ৰাষ্ট্ৰপতি আব্দুল কালামৰ হাতত গীতা আছিল মহাত্মা গান্ধীয়ে গীতা ৰাখিছিল তেওঁলোক কি সন্ন্যাস হৈ গ'ল নেকি পগলা হৈ গ'ল নেকি
অন্ধবিশ্বাস যদি সকলোৱে যদি গীতাখন হাতত ৰাখে তেতিয়াহ'লে বহুতৰ বেপাৰ বিজনেছ বন্ধ হৈ যাব ধৰ্মৰ নামত চলি থকা বেপাৰ বন্ধ হৈ যাব আপুনি যেতিয়া গম পাব যে আমি 5 গৰাকী আই মাজতে নাম গাই পেলাই জন্মৰ পৰা মৃত্যুলৈকে অনুষ্ঠান কৰিব পাৰো বেলেগ বিলাকৰ কাম নাই তেতিয়া কি হ'ব সমাজত যিবিলাক চলি আছে সব বন্ধ হ'ব এই কাৰণে এনেকুৱা কিছুমান নাপায় শব্দটো উলিয়াই দিলে আৰু আমি দুৰ্বল মনৰ মানুহ ভয় সোমোৱাই দিয়ে ভয়টোৱে সব শেষ কৰাই দিছে